ঐ এই ফটো মাৰিবা যে ফটো মাৰিবা মই ভিডিঅ'য়ে কৈছোঁ আজি অঁ হেৰি অঁ ৰিংকু ফটো মাৰিবাচোন মই ভিডিঅ' কৰিম মই নাম বেলেগক কৈ দিয়াচোন মই ভিডিঅ' কৰিছোঁ ঐ সেই মেম ফটো মাৰিবা নি অঁ দেৱাশিষ ফটো মাৰাচোন মই ভিডিঅ' বনাই এয়া নৱাগত আদৰণি আমাৰ বিদ্যালয় যদিও মই নৱাগত সভা আগতে অনুষ্ঠিত কৰা হয় আমাৰ বিদ্যালয়ত এইবাৰ কিন্তু এই পৰম্পৰাগত অনুষ্ঠান যদিও ইয়াক অতি আকৰ্ষণীয় পৰ্যায়ত অগতানুগতিক বুলি ক'ব লাগিব যিটো আউটষ্টেণ্ডিং অতি সুন্দৰ ইয়াত চব মন্ত্ৰী প্ৰজনয়ে নতুন নৱাগত ছাত্ৰ ছাত্ৰীসকল শাৰী পাতিছে এতিয়া সভা কক্ষলৈ তেওঁলোক আগবাঢ়িব ইয়াৰ পৰা ক্লাছ 6 ক্লাছ 9 বাহিৰৰ পৰা অহা লগতে ক্লাছ 11 এয়া ক্লাছ 6ৰ অভিজিত 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 মাৰিবা ফটো মাৰিবা এয়া ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আগবাঢ়িছে প্ৰথম আদৰণিৰ কাৰণে এয়া তিলক লগাই আদৰণি জনোৱা হৈছে এটা কলম সভাকক্ষলৈ আগবাঢ়িছে ছাত্ৰ ছাত্ৰীসকল ষষ্ঠ শ্ৰেণী সভাকক্ষলৈ আগবাঢ়িছে নৱাগত ছাত্ৰ ছাত্ৰীসকল বাইদেউ অধ্যক্ষা মহোদয়া গীতাঞ্জলি হাজৰিকা বাইদেউৰ লগতে সহকাৰী শিক্ষকসকলে সংগ দিছে ইয়াৰ ছাত্ৰ ছাত্ৰীসকল আগবাঢ়িছে নৱাগত শাৰী পাতি আহিছে দীঘলীয়া শাৰী ষষ্ঠ শ্ৰেণী নৱম শ্ৰেণী একাদশ শ্ৰেণী তিলক লৈ সভাকক্ষলৈ আগবাঢ়িছে ছাত্ৰ ছাত্ৰীসকল এজন এজনকৈ লাইন শেষ হ'ল ন অঁ পুৰা হাতালটো নাই যে হৈ দেখোন এইফালে হা আহিলা গাঁওখিনি ৰখাই দিয়া আকৌ সেইখিনি হে কলম শেষে হ'ল গাঁওখিনি ৰখাই দিয়া এইফালৰ পৰা আহিবা অঁ মই ৰেডি কৰি উলিয়াই দিম আহিব নালাগে ৰাজীৱ দা এতিয়া আগবাঢ়িলে পঠিয়াই দিম লাগি যা দীঘলীয়া শাৰী এয়া ছাত্ৰীসকল আছে ছাত্ৰসকল আগবাঢ়িছে সব নৱাগত হয় জানো
আদৰণি জনাইছো দেই। ইয়াতে থকা কেইটা নৱাগত হৈ থাকিলে যে নতুন এই চিটটোৱে ইয়াৰচোন আকৌ আচ্ছা এতিয়া নৱাগত শিক্ষক কেইজন আহক। আহক আহক অভিলাষ অভিলাষ আহিছ অভিলাষ দেৱাশিষ খুব লাজ সিহঁতক এইটো নহয় মুখ বিলাস দিব লাগিব হৈ গ'ল ন চাওঁ ফোনটো লগাই লওঁ ধুনীয়া লাগিছে নৱাগত আদৰণি সভা 2024 বৰ্ষৰ বৰহাটেশ্বৰ মাধ্যমিক বিদ্যালয় ছাত্ৰ ছাত্ৰীসকল আজি সভাৰ সকলো ঘোষণা আগবঢ়াবৰ বাবে বিদ্যালয়ৰ দেখুৱাব লাগিব মাইক্ৰফোন পুৰণি নতুনৰ যিমানেই সংঘাত নহওক কিয় নতুনৰ আগমনে পুৰণি পৃথিৱীক নতুনকৈ চাবৰ বাবে অনুপ্ৰাণিত কৰি ই যুগ ধৰ্ম নতুনৰ আগমন কোনেও ৰোধ কৰিব নোৱাৰে গতিকে আনন্দপূৰ্বকভাৱে নতুনক আদৰণি জনাই জীৱনক অৰ্থবহ কৰি তুলিবলৈ প্ৰয়াস অব্যাহত ৰাখিব লাগে নতুনৰ সৌন্দৰ্য উপলব্ধি কৰি জীৱনক নতুনভাৱে গঢ়ি সমৃদ্ধিপূৰ্ণ জীৱনৰ অধিকাৰী হ'বলৈ সকলো নৱাগতকে শুভকামনা জনালোঁ সন্মানীয় এই বিদ্যালয়ৰ অধ্যক্ষা মহোদয়া সন্মানীয় বিদ্যালয়ৰ পৰিচালনা সমিতিৰ উপসভাপতি মহোদয় শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীবৃন্দ আৰু মানৱৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ সভাৰ কামৰ উদ্দেশ্য যিহেতু সকলোৰে জ্ঞাত গতিকে এই সভাৰ আমন্ত্ৰিত উপসভাপতি মহোদয়ক মঞ্চলৈ যাবলৈ অনুৰোধ জনাইছোঁ আদৰণি দিব আমাৰ বিদ্যালয়ৰ চয়নিকা মেম এতিয়া মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ আমাৰ বিদ্যালয়ৰ অধ্যক্ষা মহোদয়া বাইদেউ এতিয়া মঞ্চত আসন গ্ৰহণ কৰি
কৰিবৰ বাবে প্ৰাঞ্জল চক্ৰৱৰ্তী ছাৰক অনুৰোধ জনালোঁ। এতিয়া আমাৰ বিদ্যালয়ৰ ৰঘুকেলী ছাৰক মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু এজন জ্যেষ্ঠ শিক্ষক লোকেন্দ্ৰ গগৈ ছাৰক মঞ্চত আসন গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ। আৰু এজন জ্যেষ্ঠ শিক্ষক যদু চান্দমাই ছাৰক মঞ্চত আসন গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ। এতিয়া সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকলক সন্মুখত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। এতিয়া আমাৰ এই সভাখনৰ শুভাৰম্ভণি কৰিব এটি সমবেত সংগীতেৰে। গতিকে দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক আহিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। আশা কৰোঁ সকলোৱে আহি উপভোগ কৰিলে আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। এতিয়া আমাৰ সভাখন পৰিচালনা কৰিবৰ কাৰণে আমাৰ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ উপসভাপতি মহোদয় দেৱজিৎ ফুকন ছাৰক অনুৰোধ জনালোঁ। তেওঁ এখন ফুলাম গামোচাৰে আদৰণি জনাব আমাৰ বিদ্যালয়ৰ চয়নিকা গায়নে।
ঐ পাৰিলে ফটোটো মাৰি আজিৰ GPS কেমেৰা নৱাগত আদৰণি সভাৰ এনে মাৰিলোঁ মই এই সভাগৃহত উপস্থিত আমাৰ বৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মানীয় অধ্যাপকে প্ৰমুখ কৰি জ্যেষ্ঠ শিক্ষক শিক্ষয়িত্ৰী আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে যি আমাৰ যি সভা আয়োজন কৰিছে এই কাৰ্যসূচীৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি কাৰ্যসূচী মই আগবঢ়াই দিবলৈ বিচাৰিছোঁ আৰু আপোনালোক সকলোৰে সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। আপোনালোকৰ জ্ঞাতাৰ্থে মই আজিৰ কাৰ্যসূচীখন আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছোঁ। কাৰ্যসূচী নৱাগত আদৰণি সভা 2024-27 দিনাংক 15/5/2024 প্ৰথমে সমবেত সংগীতেৰে সভাৰ আৰম্ভণি ইতিমধ্যে সম্পন্ন হৈ গৈছে। সভাপতিৰ নিৰ্বাচনৰ আসন গ্ৰহণ ৰাইজে মোক দায়িত্ব অৰ্পণ কৰিছে, মই গ্ৰহণ কৰিছোঁ। ইয়াৰ পিছত আছে সভাৰ উদ্দেশ্য ব্যাখ্যা, বিশিষ্ট অতিথিৰ চিনাকি আৰু সম্বৰ্ধনা, নৱাগত ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যে অধ্যক্ষৰ আদৰণি ভাষণ, ছাত্ৰ কলা সভাৰ সম্পাদকৰ আদৰণি ভাষণ, নৱাগত ছাত্ৰ ছাত্ৰীৰ চিনাকি পৰ্ব, বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ দুআষাৰ, সভাপতিৰ মন্তব্য, জাতীয় সংগীত পৰিৱেশন আৰু সভা হ'ব। এই 11টা কাৰ্যসূচী নিৰ্দিষ্ট আজিৰ এই কাৰ্যসূচীখন আপোনালোকৰ জ্ঞাতাৰ্থে পাঠ কৰিলোঁ আৰু এতিয়া আছে সভাৰ উদ্দেশ্য ব্যাখ্যা। সভাখনৰ উদ্দেশ্য ব্যাখ্যাৰ আগতে আমাৰ বিদ্যালয়ৰ অধ্যক্ষ বাইদেউ এখনি ফুলাম গামোচাৰে আদৰণি জনাব বিদ্যালয়ৰ ছাত্ৰী দীপ্তি চামিমাই। সন্মানীয় বৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয় 2026 বৰ্ষৰ নৱাগত আদৰণি সভাৰ সন্মানীয় সভাপতি তথা এই বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সন্মানীয় সভাপতি মহোদয়, সন্মানীয় বিদ্যালয়ৰ অধ্যক্ষ মহোদয়, সন্মানীয় এই বিদ্যালয়ৰ জ্যেষ্ঠকে আৰম্ভ কৰি কনিষ্ঠ সকলো শিক্ষক শিক্ষয়িত্ৰীসকল, নৱাগত ছাত্ৰ ছাত্ৰীসকল, ছাত্ৰ একতা সভাৰ সম্পাদককে প্ৰমুখ কৰি বিষয়ববীয়াসকল, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ বাবে অতি আনন্দৰ মুহূৰ্ত আৰু আনন্দৰ মুহূৰ্ত এইকাৰণে আমি আজি অলপ ব্যতিক্ৰমী পদক্ষেপ লৈ আমাৰ এই আদৰণি অনুষ্ঠানটো অনুষ্ঠিত কৰিবলৈ লৈছোঁ আৰু যিসকল নৱাগত ইয়ালৈ অহা নাই তেওঁলোকে হয়তো অনুভৱ কৰিব আজিৰ দিনটো যি তাৎপৰ্য, আজিৰ দিনটো যি বিশেষত্ব, তেওঁলোকে যিখিনি হেৰুৱালে এইখিনি সদায় তেওঁলোকৰ চাগে এটা আক্ষেপ ৰৈ ৰ'ব, কিয় নগ'লো আজি যিসকল উপস্থিত আছে সকলোৱে ভাল পাইছেনে? ভাল লাগিছে, হয় নহয়? ভবা নাছিলা আজি এনেকুৱা এটা হ'ব বুলি, ভাবিছিলানে? তেতিয়া আজি তোমালোকক এইকাৰণে এনেকুৱা এটা কৰিব লৈছোঁ কাৰণ তোমালোকে জানাই আমাৰ বিদ্যালয়খনৰ অৱস্থাটো, আমাৰ বিদ্যালয়খনৰ পৰিৱেশ এটা নাই। আজি আমি ইয়াত চাইকেলৰ ষ্টেণ্ডত, তোমালোকৰ চাইকেলৰ ষ্টেণ্ডত আমি এনেকৈ এই সভাখনি অনুষ্ঠিত কৰিবলগীয়া হৈছে। কিমান দুখৰ কথা, তথাপিও এই দুখৰ মাজতে তোমালোকক অলপ আশাৰ ৰেঙনি, অলপ কিবা সুখ এটা আদৰণি জনাবলৈ এই ঠাইখনকে যে পাইছোঁ এইখিনিকে কৰিবলৈ মই বহুত চেষ্টা কৰিছোঁ আৰু অধিক সুন্দৰকৈ সজাবলৈ মন যায়, কিন্তু আমাৰ তেনেকুৱা পৰিৱেশেই নাই। চাৰিওফালে ভঙা টুটা, এই ভঙা টুটাৰ মাজতো কেতিয়াবা যেনেকৈ মুকুতা বিচাৰি পায় যায়, সাগৰৰ মাজত যেনেকৈ মুকুতা বিচাৰি পায়, কিমান কঠিন, ঠিক তেনেকৈ আমিও ইয়াত
মুকুতা বিচাৰিবলৈ তোমালোককে লৈছোঁ। তোমালোকে আমাৰ বাবে একোটি মুকুতা। এই মুকুতাই যেনেকৈ সকলোৰে দেহত শোভা আৰু সৌন্দৰ্য বৃদ্ধি কৰে, ঠিক তেনেকৈ তোমালোকৰ আমাৰ স্কুলখনৰ গৌৰৱ গৰিমা বঢ়াই ৰাখিবা। আৰু সকলোকে সেইকাৰণে আদৰণি জনাইছোঁ। তোমালোকে ইয়াত ভালদৰে পঢ়া শুনা কৰি জ্ঞানৰ মুকুতা বুটলি আমাৰ স্কুলখনৰ লগতে তোমালোকৰ ভৱিষ্যতো উজ্জ্বল কৰিবা। এই উদ্দেশ্যে তোমালোকক এই বাৰ্তাটো দিয়া হৈছে। আৰু সেইকাৰণে আমি আজি এনেকৈ এটি ব্যতিক্ৰমী দৃষ্টি লৈ আমি এই অনুষ্ঠানটি অনুষ্ঠিত কৰিছোঁ। ইয়ালৈ আহিছে, গতিকে তোমালোকৰ বাবে আজি আদৰণি জনাইছোঁ। তোমালোকৰ লগতে অকণমান আদৰণি জনাইছোঁ আমাক সহায় কৰা। আৰু এই সকলো শিক্ষক শিক্ষয়িত্ৰীকে তোমালোকে কেৱল শিক্ষক শিক্ষয়িত্ৰী স্কুলৰ বা আমাৰ বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীয়ে নহয়, অন্য স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকলো আমাৰ বাবে শিক্ষক। গতিকে তেওঁলোককো তোমালোকে সকলোকে সন্মান কৰিবা। তেতিয়াহে তোমালোকে ভাল নাগৰিক হ'ব পাৰিবা, ভাল ছাত্ৰ হ'ব পাৰিবা, ভাল ছাত্ৰী হ'ব পাৰিবা। আৰু তোমালোকে যিবোৰ ছাত্ৰ ছাত্ৰী এটা বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰা, সদায় চুপ হৈ থাকিব লাগে, সদায় আমি চুপ কৰাই থাকিব লাগে, এইবোৰ চিঞৰি থাকোঁ। কিন্তু আজি যিহেতু অলপ তোমালোকে মন দি শুনিছা, ভাল লাগিছে। আৰু এই কথাটো তোমালোকে ভালদৰে মন কৰা, ভাল লাগিছে। মই কৈছোঁ ভাল লাগিছে। সদায় ভাল হৈ থাকিবলৈ চেষ্টা কৰি এনেকুৱা ভাল লগা হৈ থাকিবলৈ চেষ্টা কৰা। আৰু তোমালোকে নিজৰ নিজৰ পৰিচয়বোৰ নিজে নিজে লিখা। সেইকাৰণে কৈছোঁ ভালকৈ তোমালোকে থাকা আৰু এটা এটা পৰিচয় দি যাবা। এতিয়া আদৰণিতে আৰু এটা কথা ক'ব বিচাৰিছোঁ। আমাৰ বিদ্যালয়ত তোমালোকক আজি আদৰণি জনাইছোঁ। এই বিদ্যালয়ৰ আদৰণি অনুষ্ঠানত আমি বিভিন্ন জাক জমকতাৰে পাতিব লাগে, কিন্তু তেনেকৈ কৰা নাই। আৰু যিখিনি পাৰিছোঁ তোমালোকক কৰি দিছোঁ। আৰু আমি ভাবিছিলোঁ আজি আৰু এটা অনুষ্ঠান লগতে উদযাপন কৰিম। সেইটো হৈছিলে আমাৰ সম্বৰ্ধনা অনুষ্ঠান। আমাৰ বিদ্যালয়ৰ যিসকলে শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈছে তেওঁলোকক বিশেষভাৱে আমি সম্বৰ্ধনা জনাব বিচাৰিছিলোঁ, কিন্তু আমাৰ এই ঠাইৰ অভাৱ হোৱাৰ কাৰণে আমি সেইটো কৰিব নোৱাৰিলোঁ। নহ'লে সেয়া এটা তোমালোকে বিশেষ ব্যতিক্ৰমী এটা পদক্ষেপ দেখিবলৈ পালাহেঁতেন। গতিকে আমি সদায় নতুনে বিচাৰোঁ, ব্যতিক্ৰম বিচাৰোঁ। আৰু এই নতুনতাৰে আমি নতুন নতুন চিন্তা ভাৱনাৰে আমি আগবাঢ়ি যাব লাগিব। এইখিনিকে মই আদৰণি ভাষণ হিচাপে তোমালোকক ক'লোঁ। সকলোৱে ভাবিলোঁ ভালদৰে ভালদৰে পঢ়া, ভাল মানুহ হোৱা, এয়াই তোমালোকৰ বাবে আদৰণি আৰু আশীৰ্বাদ। ধন্যবাদ। এই বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয়া তেখেতৰ আদৰণি ভাষণৰ বাবে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। খুব চমুকৈ হ'লেও তেখেতে বিন্দুৰ বুকুত সিন্দুৰ আভাস দিবলৈ চেষ্টা কৰিছে। নতুনৰ মাজেৰে নতুনৰ এক যাত্ৰা তেখেতে কামনা কৰিছে। সকলোৰে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ যি পৰিকল্পনা সপোন বাস্তৱায়িত হওক তাৰ শুভকামনা যাচিছে। গতিকে তোমালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ বিশেষকৈ দায়িত্ব আহিল। তোমালোকে যি উদ্দেশ্যেৰে এই বিদ্যালয়ৰ নাম ভৰ্তি কৰিছা, গতিকে সেই উদ্দেশ্য আগত ৰাখি লক্ষ্য আগত ৰাখি আগবাঢ়ি যাবা। যিহেতু প্ৰথমতে সময়গত সংকেতে খুব এটা সুন্দৰ অনুষ্ঠান, ঘূৰে পৰে আলোচৰে যাত্ৰা। তাৰপিছত কি আছে অব্যৰ্থ অব্যৰ্থ আমি পালোঁ জীৱনৰ অৰ্থ অভিনৱ। স্বাগত স্বাগত সমিত। গতিকে তোমালোকৰ জীৱনৰ অৰ্থ পাবলৈ হ'লে তোমালোকে এই বিদ্যালয়ৰ পৰা খুব সুন্দৰকৈ আমাৰ শিক্ষাগুৰুসকলে তোমালোকে যেনেদৰে আগবঢ়ায় তোমালোকে সেই নীতি নিয়ম পালন কৰি সংস্কাৰ পালন কৰি আগবাঢ়িবা। ধন্যবাদ পুনৰ জ্ঞাপন কৰিছোঁ আমাৰ বাইদেউলৈ। আৰু ইয়াৰ পিছতে আছে নৱাগত ছাত্ৰ ছাত্ৰী ছাত্ৰ একতা সভাৰ সম্পাদকৰ আদৰণি ভাষণ। এখন বিদ্যালয়ৰ ছাত্ৰ একতা সভা থাকে, গতিকে তাৰ সম্পাদকৰ যথেষ্ট গুৰু দায়িত্ব থাকে। ছাত্ৰ ছাত্ৰীসকলক সুশৃংখল কৰি ৰখাৰ, তেওঁলোকৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰতো হওক
এই ক্ষেত্ৰত অকণমান সুযোগ ল'বলৈ বিচাৰিছোঁ এইকাৰণে যে এই বিদ্যালয়ৰ ছাত্ৰ নেতা হোৱাৰ ময়ো আধাৰ সম্পাদক আছিলোঁ 19টা একানব্বৈ চনত। গতিকে মই এই কথাটো উপলব্ধি কৰোঁ। গতিকে মই ভাবিছোঁ ছাত্ৰ নেতাৰ সম্পাদকৰ আদৰণি নাথাকে তোমালোকক উদ্বুদ্ধ কৰিব। ধন্যবাদ। নমস্কাৰ। পৰম শ্ৰদ্ধাৰ আজি মহান সভাপতি মহোদয় প্ৰমুখ কৰি এই বিদ্যালয়ৰ অধ্যক্ষ মহোদয় আৰু শিক্ষক শিক্ষয়িত্ৰীবৃন্দ সকলোলৈ মোৰ অশেষ ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে আজি সভাৰ নৱাগতসকল সকলোকে আদৰণি জ্ঞাপন কৰিছোঁ। আজি বৰ্ণাঢ্য উচ্চতৰ মাধ্যমিক বিদ্যালয় নৱাগত সভাৰ এই বিশেষ ক্ষণত মই ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিচাপে আপোনালোক সকলোলৈ ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু সমূহ নৱাগতাসকলক উদ্দেশ্যি ক'ব বিচাৰোঁ যে তোমালোক সকলোৱে এই বিদ্যালয়খনক শিক্ষা সাংস্কৃতিক আৰু ক্ৰীড়া সকলোবোৰ দিশতে বিদ্যালয়খনক আগবাঢ়ি যোৱাত সহায় কৰি এই বিদ্যালয়খনৰ সুনাম কৰি অনাত সহায় কৰে আৰু এই বিদ্যালয়খনৰ সকলো নিয়ম নীতি পালন কৰি বিদ্যালয়খন শৃংখলাবদ্ধভাৱে পৰিচালনা কৰাত সহায় কৰে। আৰু ক'ব বিচাৰোঁ যে বিদ্যালয়খন পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু সুন্দৰকৈ ৰখাত সকলো ছাত্ৰ ছাত্ৰীয়ে সহযোগিতা কৰি এই বিদ্যালয়খনক এক সুনাম দি আগবাঢ়ি যোৱাত সহায় কৰে। আৰু শেষত ক'ব বিচাৰোঁ সকলো নৱাগতলৈ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰি মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। ছাত্ৰ একতাৰ সম্পাদক ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতেও ছাত্ৰ ছাত্ৰীক বিদ্যালয়ৰ উন্নতিৰ স্বাৰ্থত সকলোৰে একগোট হৈ আগবাঢ়ি যাবৰ বাবে আহ্বান জনাইছে। যি কি নহওক, ইয়াৰ পিছত আটাইতকৈ ভাল লগা বিষয়টো আছে নৱাগত ছাত্ৰ ছাত্ৰীৰ চিনাকি পৰ্ব। ইয়াতে আজি কোন আচলতে নতুন আৰু পুৰণি হ'ব গৈ, কিন্তু আজি এই চিনাকি পৰ্বৰ মাজেৰে আমাৰ আত্মীয়তা আৰু দুগুণ বৃদ্ধি পাব বুলি ভাবিছোঁ। গতিকে এই কাৰ্যসূচীত নৱাগত ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণ মই আন্তৰিকভাৱে কামনা কৰিছোঁ। ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আহা, নিজৰ নাম আৰু কোনখন বিদ্যালয়ৰ পৰা আহিছা আৰু ইয়াত কেনেকুৱা লাগিছে এইখিনি কথা তোমালোকে চমুকৈ অৱগত কৰিবা। ষষ্ঠ শ্ৰেণী কোনোবাই গান কবিতা এইবিলাক যিখিনি আমাৰ লৌবৰীয়াৰ পৰা শিক্ষক হৈছে সেইসকল নালাগে, বাকীসকল বাহিৰৰ পৰা অহাখিনি বেলেগ স্কুলৰ পৰা যিসকল আছে সেইসকল আহিলে আহক, নহ'লে ৰেজিষ্টাৰ কেইখন লৈ আনিম। নমস্কাৰ, মোৰ নাম শ্ৰীমতী অভিতা দে। মই নলখা 2 নং প্ৰভাত কালুবাৰ স্কুলৰ পৰা আহিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী সুপ্ৰিয়া পাল। মই ছাত্ৰছাত্ৰীৰ পৰা আহিছোঁ। মোৰ ইয়াত ভালে লাগিছে। এইটো ওচৰত ল'ব লাগিব।
না ইয়ে ছুটিয়া গাই মজা 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 প্ৰাথমিক বিদ্যালয়ৰ পৰা আহিছোঁ। নমস্কাৰ, মোৰ নাম মামানন্দ, মই মৰাণপাৰা বিদ্যালয়ৰ পৰা আহিছোঁ। তাই নামটো মৰাণ প্ৰাথমিক বিদ্যালয়ৰ পৰা মোৰ নাম শ্ৰী ৰাজ দেৱ, মই 299 নং তিয়কীয়া এল.পি. স্কুলৰ পৰা আহিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী বিপ্লৱচন্দ্ৰ, মই নিচাকা নামপাতি প্ৰাথমিক বিদ্যালয়ৰ পৰা আহিছোঁ। মোৰ নাম শ্ৰী ভূপেন্দ্ৰ গগৈ, মই বিহুৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা আহিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী অংশুমান ডাঙৰীয়া, মই গলাপথাৰ এল.পি. স্কুলৰ পৰা আহিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী ৰঘুনাথ, মই ডিব্ৰুগড় প্ৰাথমিক বিদ্যালয়ৰ পৰা আহিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী সুৰজিত কুৰ্মে, মই পশ্চিম বৰগুনা গাঁও বিলাসপুৰীয়া এল.পি. স্কুলৰ পৰা আহিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰকান্ত কুৰ্মে, মই চৈধ্য দুই নং কাণাখোলা প্ৰাথমিক বিদ্যালয়ৰ পৰা আহিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰেম বৰা, প্ৰাথমিক বিদ্যালয়ৰ পৰা আহিছোঁ। মোৰ নাম শ্ৰী মানৱজ্যোতি গগৈ, মই বৰহাট এম.ই. স্কুলৰ পৰা আহিছোঁ। গান চান একো নাজানে নমস্কাৰ, মোৰ নাম অনুপম মাৰ্ডি, মই আলহাজ আহমেদ মৰ্ণী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা আহিছোঁ। মোক এইখন স্কুলত পঢ়ি বহুত ভাল লাগিছে। নমস্কাৰ, মই ৰামেন্দ্ৰ শইকীয়া এম.ই. স্কুলৰ পৰা আহিছোঁ। আৰু নাই Teachers and everyone. My name is Rekha Lakra. I came from Tunisodia St. Stephen High Secondary School. Thank you. এতিয়া জুনিয়ৰ আনন্দ ন এতিয়া জুনিয়ৰ আনন্দ আহিছে এতিয়া নমস্কাৰ, মই বৰহাট জাতীয় বিদ্যালয়ৰ পৰা আহিছোঁ। মোৰ নাম শ্ৰী ৰঞ্জিত দত্ত। ধন্যবাদ। এই মা দেউতাৰ নাম ক আকৌ মা দেউতাৰ নাম ক আজি আমাৰ উপস্থিত থকা চৰকাৰ শিক্ষক মহোদয়া শিক্ষক শিক্ষয়িত্ৰী জ্ঞাপন কৰিছোঁ। মই তেওঁলোকে একত্ৰিত কৰোঁ। মই গোৱালপাৰা অঞ্চলৰ
মই স্মৰণীয় কৰোঁ শ্ৰী শ্ৰী মাধৱদেৱৰ এক অনবদ্য অৱদান ভাওনা, এই ভাওনাৰ লগত মই জড়িত। মই দুৰ্নীতি পৰ্ব অভিনয় পদ নাটখনে অভিমন্যু আৰু জয়ন্তক চৰিত্ৰ যোগে গছৰ লিখন কৰি ভুল ভ্ৰান্তি মানে ক্ষমা কৰিব। অভিমন্যুৰ গছৰ লিখন কৰি নাম মোৰ বুঝিছি নারায়ণ হেনয় হতুয়াই পিতা ধনঞ্জয় দ্রোণ সাহায্যয় রসিসে চক্রবে তাকে দেখে পাণ্ডব হেনা হইছে শঙ্কিত জ্যেষ্ঠ পিতাগণ হইছে চিন্তিত নহবা শঙ্কিত পাণ্ডবগণ আছে অভিমন্যু শ্রীকৃষ্ণ যার মামা ধনঞ্জয় যার পিতা এই অভিমন্যুৱে হেনা ৰঙেৰে ভাঙিব চক্ৰবে গতিকে যাওঁ জ্যেষ্ঠ পিতাৰ লৈ অনুমতি সন্মুখীন সময় কৌৰৱগণৰ ঘোৰ বিশ্বৰ্বৈ নামৰ জয়ত্ৰ জগত বিখ্যাত মোৰ ভয়ত দক্ষ ৰক্ষ দেৱতা কেন্দ্ৰৰ অবলো ভাগ্য চক্ৰৰ গতি পাণ্ডৱৰ ৰাক্ষস বেগুনৰ হাতত মই বলো পৰাজিত এই ভীমৰ ওপৰত প্ৰতিশোধ ল'বৰ বাবে তপস্যাৰে দুষ্ট কৰি দেৱহুল পালি লভিলো মই বলো মতপৰ অতি শীঘ্ৰে পূৰ্ণ হ'ব মনৰ কামনা মোৰে ভাৰত যুদ্ধৰ সামৰণি কৰাৰ আগতে অতি শীঘ্ৰে পূৰ্ণ কৰিব পাৰিম মোৰ বাঞ্ছা গতিকে যাওঁ পলম নকৰি যুদ্ধ ক্ষেত্ৰত অগ্ৰসৰ
তোমালোকে যি আশাৰে এই বিদ্যালয়খনৰ নামভৰ্তি কৰিছা সেই আশাবোৰ পূৰ্ণ হ'ব। আৰু কথা এটা আছে, আমাৰ বিদ্যালয়খনত তোমালোকে সকলোৱে সুবিধা পাম বুলি নাভাবিবা। আৰু দেখিছাই শ্ৰেণী কোঠাৰ আমাৰ কেনেকুৱা অভাৱ, তথাপিও আমাৰ অসুবিধাবোৰক আমি সুবিধালৈ ৰূপান্তৰ কৰি ল'ব লাগিব। যিসকল মানুহে আচলতে অসুবিধাবোৰক সুবিধালৈ ৰূপান্তৰ কৰি ল'ব পাৰে তেওঁলোকে জীৱনত সফল হয়। আমাৰ একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ, তোমালোকে চাগে মহাভাৰতৰ অৰ্জুনৰ কথা শুনিছা। তেওঁৰ অভিশাপ পাইছিলে নপুংসক হৈ থাকিম বুলি, নপুংসক হৈ থাকিব বুলি এবছৰ, কিন্তু সেইটোৱেই তেওঁ অজ্ঞাতবাসত সুবিধালৈ পৰিণত কৰি ল'ব পাৰিলে আৰু সেইকাৰণে অৰ্জুন সফল। গতিকে এইখিনিকে ক'লোঁ, বেছি দীঘলীয়াকৈ মোৰ কথা কোৱাৰ অভ্যাস নাই। ইমানতে সামৰণি মাৰিছোঁ। পুনৰ সকলোলৈ আদৰণি জনাইছোঁ। সন্মানীয় ভূপেন্দ্ৰ পুৰস্কাৰক ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি আচলতে এই কাষতে আমি যে আছোঁ উপবিষ্ট হৈ, মোৰ ইয়াত মই ক'বলৈ ভাল পাওঁ, মোৰ বন্ধু আচলতে তোমালোকৰ যেনেকৈ এতিয়া একে লগত বহিছে লগ লগৰীয়া, আমাৰ সন্মানীয় প্ৰাক্তন সভাপতি ছাৰ, আমাৰ বিদুৰ ৰাজকোঁৱৰ ছাৰ, আমি আৰু আমাৰ আপোনালোকে এতিয়া বৰ্তমান আপোনালোকে জানে প্ৰিন্সিপাল হৈ আছে অংগদান কৰি, আমি সভাপাতি আছিলোঁ। এই তিনিজন সভাপাতিক একেলগে মই বহিবলৈ আজি খুব গৌৰৱান্বিত অনুভৱ কৰিছোঁ। আচলতে মই গতিকেলৈ মই বন্ধু হিচাপে হওক বা আপোনালোকৰ শিক্ষক বা শিক্ষাগুৰু হিচাপে হওক, তেখেতসকলৰ পৰা মই আশা বেছি বক্তব্য কৰিব আশা কৰিম। সংগঠন কৰি ডাঙৰীয়াৰ পৰাই মই আৰম্ভ কৰিছোঁ, খুব চমুকৈ হ'লেও। ধন্যবাদ। আমাৰ আজি নৱাগত হোৱাৰ সন্মানীয় সভাপতি ডাঙৰীয়া, সন্মানীয় প্ৰধান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা বাইদেউ, আৰু লগতে সন্মানীয় মোৰ প্ৰধান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকৰ্মীসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই 2 মাহ হৈছে হয়তো নৱাগত যিখিনি পোৱা নাই। মই বিগত সময়ত ইয়াতে শিক্ষকতা কৰিছিলোঁ আৰু যোৱা মাৰ্চ মাহৰ পৰা মই বেলেগ এখন বিদ্যালয়লৈ গুচি গ'লোঁ। গ'লেও মই বাহিৰত কৈছোঁ মই ইয়াত আহি থাকিম, আৰু যিহেতু মই এখন বিদ্যালয়ত হেড হৈ গৈছোঁ, তেতিয়া অলপ সময় পাওঁ, মাজে মাজে আহি ল'ৰা ছোৱালীবিলাকৰ লগত মোৰ কথাবিলাক কামবিলাক অলপ কৰিম। ল'ৰা ছোৱালীবিলাকে কৈছোঁ মই মাজে মাজে আহি ক্লাছো কৰিম বুলি কৈ থৈছোঁ, সময় সুবিধা পালে সেইখিনি কৰিম। আৰু যি কি নহওক, আজি এই নৱাগত আদৰণি সভাত মোক বাইদেৱে কৈছিলে আজি আদৰণি সভা আছে, আহিবা এপাক। মই স্কুল ছুটি নিদিয়াকৈ মই গুচি আহিলোঁ, যিহেতু এৰিব নোৱাৰোঁ এনেকুৱা অনুষ্ঠান, আগতে নিজেও খুব জড়িত হৈ থাকোঁ। এই চেগতে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী বেলেগ বেলেগ বিদ্যালয়ৰ পৰা ইয়াত আহিছে, তেওঁলোকক আৰু আমাৰ বিদ্যালয়ৰ পৰা নতুনকৈ উচ্চ ক্লাছত প্ৰমোশ্যন হৈছে তেওঁলোকক উদ্দেশ্য কৰি কথা কেইটামান কম। অলপ আগতে আমাৰ ৰূপান্তৰ গগৈ ছাৰে কৈছিলে যে আমাৰ প্ৰধান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি পুৰণি গৃহ আছিলে সম্পূৰ্ণ ভাঙি নতুনকৈ বনাবলৈ লোৱাৰ পাছৰ পৰা আমাৰ শ্ৰেণী কোঠাৰ খুবেই অভাৱ, কিন্তু সেই অভাৱবিলাক আমি অসুবিধাবিলাক আমি সুযোগলৈ যদি ৰূপান্তৰিত কৰোঁ, আমাৰ সঁচাকৈ এই যোৱা বছৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত বা আমি হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিটো ৰিজাল্ট হ'ল ইমান এটা বেয়া হৈছে বুলি ক'ব নোৱাৰোঁ। যদিও আমাৰ ক্লাছৰ শ্ৰেণী কোঠাৰ অসুবিধা, এই বছৰ আমাৰ বাইদেৱে যথেষ্ট কষ্ট কৰিছে। শ্ৰেণীবিলাকৰ অন্যান্য সা সুবিধাবিলাক ব্যৱস্থা কৰাৰ কাৰণে বাইদেৱে যথেষ্ট চেষ্টা কৰিছে, আগতকৈ সুবিধা যথেষ্ট আছে। সেয়েহে মই কওঁ, প্ৰথম কথা হ'ল কেতিয়াও বেয়া নহয়। যোৱাকালি মই এইফালে স্কুলৰ সময়ত পাৰ হৈ গৈছিলোঁ, মই এইফালে ঘূৰিয়ে যাওঁ, প্ৰায় 40-50টামান ল'ৰা বাহিৰত ওলাই আছে। ইতিমধ্যে স্কুল মানে শ্ৰেণী আৰম্ভ হৈছে। মই সুধিলোঁ তেওঁলোকক কিহৰ কাৰণে তোমালোক ওলাই আছা বাহিৰত? নহয় বোলে আমাক ছাৰে উলিয়াই দিছে, বাইদেউ উলিয়াই দিছে, মানে চুলি দীঘল হোৱাৰ কাৰণে। সেই কথাটো
এটা কথা চোৱা এইখিনিতে মই কৈ থওঁ যে তোমালোক যদি চুলি দীঘল কৰি কিবা কৰি ভাল পোৱা চুলি দীঘলটোৱে যদি তোমাৰ মান সন্মান আনে তেতিয়া স্কুলত নপঢ়িলেও হ'ব তুমি তাতকৈ ধুনীয়াকৈ বনাই লোৱা চুলি স্কুল নাহিলেও হ'ব লাগিব সেইকাৰণে কৈছোঁ চোৱা ছাত্ৰ হিচাপে তোমালোক থাকিবা চুলি দীঘল কৰিছা সেইবিলাক কামৰ পৰা তোমালোক শিকিছা দেখিছা তোমালোক যদি জুবিন গাৰ্গৰ নিচিনা চোলা পিন্ধিব বিচাৰা চুলি ষ্টাইল হ'ব পাৰা বিচাৰা তেতিয়াহ'লে জুবিন গাৰ্গ জানো হ'ব পাৰিবা জুবিন গাৰ্গ চুলিৰ কাৰণে জুবিন গাৰ্গ নহয় তেওঁ চোলাৰ কাৰণে জুবিন গাৰ্গ নহয় তেওঁ জুবিন গাৰ্গ ইণ্টাৰনেলি তেওঁ ভিতৰৰটোহে মানুহজনহে জুবিন গাৰ্গ তেওঁ যিটো কাম কৰিছে গতিকে তুমি ভিতৰটো মানুহটোক বনোৱা তুমি চোলা চুলি এইবিলাক বনাই লাভ নাই গতিকে অনুৰোধ জনাইছোঁ বৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিটো গৰিমা আছিলে পূৰ্বৰ পৰা এতিয়াও প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰীকে আদি কৰি আমাৰ অধ্যক্ষা বাইদেউ সদায় চেষ্টা কৰি আছে বৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিটো গৰিমা ৬,০০০ ল'ৰা ছোৱালীৰ ভিতৰত কিমানখিনি ল'ৰা ছোৱালী মোৰ মনত আছে আছেনে ৬,০০০ ল'ৰা ছোৱালী মোৰ মনত নাই কিন্তু ৫০০ ১,০০০ হয়তো মোৰ মনত আছে তাৰে হয়তো ১০০ ল'ৰা ছোৱালী এনেকুৱা আছে যাৰ মুখবিলাক মোৰ সন্মুখত সহজে ভাহি উঠে এতিয়া কথাটো হ'ল সেই ৫০০ ১,০০০ বা ১০০ ল'ৰা ছোৱালী যে আছে বুলি ক'লো স্পেচিয়েল কিহৰ কাৰণে কাৰণটো কি হ'ব পাৰে সেই ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় স্কুলৰ নীতি নিয়ম বা স্কুলৰ হৈ উৎকৃষ্ট ফল প্ৰদৰ্শন কৰিছে শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰতি যি অনুগত্য আমি সেই মাৰ্কছখিনি নাচাওঁ তাৰপিছত চাওঁ যে কোনজন ছাত্ৰ বা কোনজনী ছাত্ৰীয়ে বিদ্যালয়ৰ নীতি নিয়ম বা শিক্ষকৰ লগত সহযোগিতা এইখিনি বৰ্তাই ৰাখিব পাৰে তেওঁলোকেহে আমাৰ ওচৰত অধিপত্য মোৰ সহকৰ্মীসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু আজি সভাৰ মুখ্য আকৰ্ষণ আমাৰ ষষ্ঠ শ্ৰেণী নৱম শ্ৰেণী আৰু একাদশ শ্ৰেণী অকণমান সময় আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ বিশেষকৈ আমাৰ বিদ্যালয়ত নতুনকৈ নামভৰ্তি কৰা যিসকল নৱাগত ছাত্ৰ ছাত্ৰী আছে তেখেতলোকক মোৰ তৰফৰ পৰা উষ্ম আদৰণি জনাইছোঁ আজিৰ দিনটো তোমালোকৰ কাৰণে এটা বিশেষ দিন কাৰণ আজিৰ দিনটোৰ পৰাই তোমালোকে আনুষ্ঠানিকভাৱে আমাৰ বৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একোজন ছাত্ৰ বা ছাত্ৰী হিচাপে আমাৰ বিদ্যালয়ত পদাৰ্পণ কৰিছে বৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয় এখন ঐতিহ্যমণ্ডিত বিদ্যালয় 1936 চনতে এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছিল আমাৰ বিদ্যালয়ৰ সন্মুখত যিখন দুৱাৰ আছে সেইফালে তোমালোকে চাই দিলে গম পাবা 1936 চনতে এই বিদ্যালয়খন প্ৰতিষ্ঠা লাভ কৰিছিল আৰু মই নিজকে সৌভাগ্যৱান বুলি ভাবোঁ কাৰণ এইখন বিদ্যালয়ত মই 2টা বছৰ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ হিচাপে ইয়াতে অধ্যয়ন কৰিছিলোঁ আৰু আমাৰ সময়ত পঢ়ুৱা যথেষ্ট কেইবাজনো শিক্ষক শিক্ষয়িত্ৰী আছে তাৰ ভিতৰত আমাৰ একাদশ আৰু দ্বাদশ শ্ৰেণীত মোক পাঠদান কৰা বিশেষকৈ আমাৰ অধ্যক্ষ মহোদয়ে মোৰ সন্মুখত বহি আছে বাকীসকল কোনোবা হয়তো অৱসৰ হৈছে বা আমাৰ বিদ্যালয় এৰি গুচি গৈছে আৰু মই এই কথাটো এইটো কাৰণে ক'ব বিচাৰিছোঁ যে নৱাগত ছাত্ৰ ছাত্ৰীসকলে বৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নিচিনা এখন ঐতিহ্যমণ্ডিত বিদ্যালয়ত পঢ়িবলৈ পোৱাটো তোমালোকৰ কাৰণে বৰ সৌভাগ্যৰ কথা কাৰণ এইখন বিদ্যালয়ৰ পৰাই বহু গুণী জ্ঞানী ব্যক্তিৰ সৃষ্টি হৈছে কোনোবা ইয়াত পঢ়ি গৈ ডক্টৰ হৈছে কোনোবাই ইঞ্জিনিয়াৰ হৈছে কোনোবাই কলেজৰ অধ্যাপক হৈছে কোনোবাই বিশ্ববিদ্যালয়ৰ অধ্যাপকো হৈছে গতিকে নৱাগত ছাত্ৰ ছাত্ৰীসকলক মই আহ্বান জনাইছোঁ যে সেইসকলৰ আদৰ্শ আমি সাৰোগত কৰি তোমালোকৰ যাতে নিজৰ যি সমস্যা ইয়াত পাৰ কৰিবা
যিকেইটা বছৰৰ কাৰণে ইয়াত পঢ়িবলৈ আহিছা সেই বছৰকেইটা যাতে ধুনীয়াকৈ পঢ়ি শুনি ইয়াৰ পৰা ভাল এটা ফলাফল লৈ ওলাই যোৱা তাকে কামনা কৰিছোঁ। মই নৱাগত ছাত্ৰ ছাত্ৰীসকলক আমাৰ বিদ্যালয়লৈ আদৰণি জনাই মোৰ চমুভাষাৰ ইমান কৰিছোঁ। ধন্যবাদ। নৱাগত আদৰণি সভাৰ সভাপতি ডাঙৰীয়া আৰু আমাৰ বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয় আৰু শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰী, সৰ্বপ্ৰথমে মই নৱাগতসকলক আমাৰ এই জ্ঞানৰ মন্দিৰলৈ স্বাগতম জনাইছোঁ আৰু যিদৰে একেটা খাদ্য একেৰাহে ভাতটো খাই থাকিলে ভাল নলগা হৈ গ'ল, ঠিক একেখিনি কথাকে বহুকেইজনে ক'লে অলপ শুনিবলৈ আমনি লাগিব, নহয়নে? তথাপিও মই অতি চমুকৈ দুআষাৰ ক'বলৈ লৈছোঁ যে এখন বিদ্যালয় কেৱল কিতাপ পঢ়াৰ স্থলী নহয়, এখন বিদ্যালয় ছাত্ৰৰ প্ৰকৃত যি ব্যক্তিগত বিকাশ এজন ভৱিষ্যতৰ সুনাগৰিক হোৱাৰ গঢ় দিয়া। আৰু তোমালোকে এইটো নেভাবিবা যে কেৱল নম্বৰ পোৱাটোৱে উদ্দেশ্য, যে নম্বৰ পালে সফলতা লাভ কৰা হয়, সেইটোও নহয়। তোমালোকে তোমালোকৰ যিবিলাক প্ৰতিভা আছে বা আছে সেইবিলাককো আগুৱাই দিব লাগিব, কাৰণ আজিকালি সকলো দিশতে পাৰ্গত হ'ব লাগিব। তোমালোকৰ যি গুণ আছে খেলা ধূলাৰ পৰা আদি কৰি গান বাজনা নৃত্য যিয়েই নহওক, এখন মই সম্বৰ্ধনা সভাত অসমৰ প্ৰাক্তন এমপি ভাস্কৰজ্যোতি মহন্তই এষাৰ কথা কৈছিলে যে নম্বৰ পোৱাটো ভাল, পাব লাগে, কিন্তু নেপালেনো কি কথা। বোলে জুবিন গাৰ্গে কিমান পঢ়িলে, ক'বলৈ গ'লে জুবিন গাৰ্গৰ অনুষ্ঠানিক শিক্ষা নাই বুলিলে তেওঁ জ্ঞান নাই নহয়, তেওঁ বহু জ্ঞানী, কিন্তু ঠিক সেইদৰে তেওঁ যি প্ৰতিভা জন্মগতভাৱে আহিছিলে তাক তেওঁ নিজৰ চেষ্টাৰ বলত যিদৰে প্ৰতিষ্ঠা কৰি থৈ গ'ল, আজি বিশ্বযুক্ত হিচাপে নিজকে পৰিচয় দি গ'ল। গতিকে তোমালোকৰ যিবিলাক তেনেধৰণৰ যি প্ৰতিভা আহিছে সেইবিলাক তোমালোকে আগুৱাই নিবা। আৰু শেষত বৰ বেছিকৈ নকওঁ, এটাই কথা কৈছোঁ, তোমালোকে এখন নদীৰ জীয়া মাছবোৰৰ দৰে হ'ব লাগিব। কাৰণ তোমালোকে মন গ'লে প্ৰয়োজন বোধ কৰিলে বুজাবও লাগিব, ভটিয়াবও লাগিব আৰু পাৰ হ'ব লাগিব। মৰা মাছ হ'লে তোমালোকক নৈখনে নিজ ইচ্ছাৰে ঘূৰাই দিব, তোমালোকক ক'লৈ লৈ যাব সেয়া নদীয়ে নিৰ্ণয় কৰিব। ঠিক তোমালোকে যদি জীয়া মাছ হ'ব পৰা, তোমালোকে নিজৰ ইচ্ছাৰ মতে নিজক প্ৰতিষ্ঠা কৰিব পাৰিব। তাকেই কৈছোঁ, ভৱিষ্যতত মই সকলোলৈ শুভকামনা জনাইছোঁ যে একোজন সুনাগৰিক হোৱা, লগতে দেশৰ সম্পদ হিচাপে দেশলৈ বৰঙণি আগবঢ়োৱা, তাকেই কামনা কৰিছোঁ। ধন্যবাদ। আৰু এখন কথাত ক'বলগীয়া কথা নহয়, হ'লেও মই সকলোৰে মনত থাকিবৰ কাৰণে এটা কথা কৈ যাওঁ। আমাৰ এনেই লিখে আদৰণি মোৰো কিবা বাক্য মনত গৈছে। নদীত জাঁজিবোৰ উটি ফুৰে, কেতিয়াবা লগ লাগে, কেতিয়াবা আঁতৰি যায়। নদীৰ সোঁতটোহে চাগৈ ভাগ্য, গতিকে নদীৰ আচল সোঁতটো হ'বলৈ চেষ্টা কৰিবা। যি কি নহওক, আমাৰ জ্যেষ্ঠ আমাৰ ককাইদেউ যদু চামুৱাই ছাৰ আছে, তেখেতে দুআষাৰ ক'ব। আৰু আমাৰ সন্মুখতে বাইদেউসকল আছে, মই কৈছোঁ তেওঁলোকে বহু প্ৰজ্ঞা আৰু অভিজ্ঞতাৰে পৰিপুষ্ট। আমি যদু ছাৰৰ কথাখিনি পিছলৈ শুনিম, আগৰকৈ বাইদেউৰ পৰা আমি এষাৰ শুনিবলৈ পালে ভাল পাম। উপস্থিত অধ্যক্ষ মহোদয়, সভাপতিকে সম্বোধন কৰি মোৰ সহকৰ্মীবৃন্দ আৰু জ্যেষ্ঠ শিক্ষকসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, নৱাগত সকলো উপস্থিত ছাত্ৰ ছাত্ৰীসকল, ভাল লাগিছে তোমালোকক দেখি।
ছাত্ৰ ছাত্ৰী আহিছা একাদশ শ্ৰেণীলৈ নতুন, তাতে সৰু সৰু শিক্ষক অৰ্থাৎ ষষ্ঠ শ্ৰেণীৰো আহিছা কিছু মৰম লগা সৰু সৰু ছাত্ৰ ছাত্ৰীসকল। কিছুমানে এতিয়া অলপ দীঘলীয়া সময়ে পাৰ কৰিবা এইখন বিদ্যালয়, আৰু কিছু ছাত্ৰ ছাত্ৰীসকলে একাদশ আৰু দ্বাদশ শ্ৰেণীতে পঢ়ি এই বিদ্যালয়ৰ পৰা ওলাই যাব। এইখিনি এক দীঘলীয়া সময়, 2 বছৰো কম নহয়। তাৰমানে মই উচ্চতৰ শিক্ষাকে বিশেষকৈ পাঠদান কৰোঁ, আৰু মই পঢ়োৱা বিষয়টো হৈছে অৰ্থনীতি বিজ্ঞান, কিন্তু মোৰ বিষয়টো ছাত্ৰ ছাত্ৰী তেনেই নগণ্য। লাহে লাহে এই বিষয়টোৰ প্ৰতি মানে ছাত্ৰ ছাত্ৰীসকল পঢ়িবলৈ নিবিচাৰে। সেইটো কাৰণে খুব কম ছাত্ৰ ছাত্ৰীৰ লগতহে কথা ক'বলৈ পাওঁ, বা মোৰ মনৰ কথাবিলাকৰ লগত মানে তেওঁলোকৰ লগত আলোচনা কৰিবলৈ পাওঁ। বেছি সংখ্যক ছাত্ৰ ছাত্ৰীৰ লগত মানে মোৰ মুখামুখিয়ে নোহোৱা নিচিনা হয়। মোৰ বিষয়টোত যিহেতু গণিত বুলি নহয়, পৰিসংখ্যা বুলি মানে এখন কিতাপ আছে একাদশ শ্ৰেণীৰ। কিতাপখন দেখিয়ে সকলোৱে কি কয়, এই বিষয়টো নলওঁ। বিষয়টোৰ কি আছে ভিতৰখিনি নাজানে, কিন্তু গণিত দেখাৰ লগে লগে বিষয়টো নলওঁ বুলি নামটো কটোৱাই দিয়ে। মই এই সংখ্যাত কোৱাৰ কাৰণটো কিয় হৈছে, তাৰমানে মই উপস্থিত আছোঁ এই বিষয়টো পঢ়াবলৈ, কিন্তু মই ছাত্ৰ ছাত্ৰীয়ে নাপাওঁ। যিকেইজন ছাত্ৰ ছাত্ৰী পাওঁ তেওঁলোকে আকৌ বিষয়টোৰ কিতাপবিলাক পোৱাৰ লগে লগেই তেওঁলোকে ক্লাছ আৰম্ভ নহয়, বিষয়টোৰ কিতাপ পোৱাৰ লগে লগে তেওঁলোকে কি কৰে, মই নলওঁ। গণিত বা পৰিসংখ্যাৰ সেই পাঠকেইটা লিখি তেওঁলোকে ভাবি মই ছাত্ৰ ছাত্ৰীক উদ্দেশ্যে এইটোৱে কওঁ, তোমালোকে যেতিয়া বিদ্যালয়লৈ আহিছা নতুন কথা কেইটামান লিখিবলৈ চেষ্টা কৰিবা। সৰুতে টান, কিছুমান বস্তু টান হয়, গণিতটো টান হয়, কিন্তু যেতিয়া আমি অলপ ডাঙৰ হওঁ কিছুমান বস্তু নতুনকৈ শিকিলে বা শিকোৱালে বস্তুখিনি আমি বুজিব পৰা হৈ যাওঁ। নৱাগত ছাত্ৰ ছাত্ৰীসকলে প্ৰত্যেকজনে আহিব, পৰিচয় দিব আৰু ধুনীয়া ধুনীয়া গান গাব, নৃত্য প্ৰদৰ্শন কৰিব বুলি ভাবিছিল। কিন্তু একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে অহাটো ভাল আছিলে, যিহেতু বহুত ছাত্ৰ ছাত্ৰী এডমিশ্যন লৈছে, মানে কেইগৰাকী ইয়াত পৰিচয় দাঙি লৈছে। পৰিচয় আচলতে তোমালোকৰ এখন মঞ্চ, ইয়াতে তোমালোকৰ গোটেই ইয়াৰ পৰাই বহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এডমিশ্যন লৈ ইয়াৰ পৰাই তোমালোকে সুবক্তা হ'ব লাগিব, কথা ক'ব পৰাটো এটা। যদি তোমালোকে ইয়াতে কথা ক'ব নোৱাৰা তেতিয়াহ'লে পাছত যিমান পঢ়িলেও পাছত মানে কথা ক'বলৈ অকণমান অসুবিধা হ'ব। সেইকাৰণে এই সুবিধাটো ল'ব লাগে। আৰু যিহেতু আমাৰ উপযুক্ত বক্তাসকলে কৈ গৈছে, আমাৰ বিদ্যালয়ত আহিছা নীতি নিয়মটো মানিব চলিবই লাগিব। নীতি নিয়ম মানি চলাৰ লগে লগে তোমালোকে কিন্তু অকল নম্বৰৰ পাছে পাছে দৌৰাতকৈ তাৰ লগে লগে কি হ'ব, তোমালোকে প্ৰকৃত মানুহ হ'ব লাগিব। প্ৰকৃত মানুহ তোমালোকে ব্যৱহাৰ পাতিৰ পৰা আদি কৰি সকলো শিকি যাব লাগিব, তেতিয়াহে প্ৰকৃত মানুহ হ'বা। আৰু তাৰ লগে লগে ইয়াত সকলোৱে একে নম্বৰ নাপাবা, কিন্তু তাৰ লগে লগে তোমালোকৰ এক্সট্ৰা যিখিনি কেৰিকুলাৰ, যিখিনি তোমালোকৰ জ্ঞান, খেলা ধূলাৰ লগতে তোমালোকে খেলে যোগেদিও তোমালোকৰ ইয়াত পাৰফৰ্মেঞ্চ কৰিব পাৰিবা। ভাল খেলা তোমালোকে খেলৰ যোগেদিও আগবাঢ়ি যাব পাৰিবা, তোমালোকে ভাল গান গোৱা, গানৰ যোগেদিও আগবাঢ়ি যাব পাৰিবা। সেইকাৰণে সকলোকে মই আহ্বান জনাইছোঁ। মই ইয়াত বিশেষ নকওঁ, যিহেতু সময়টো একেবাৰে পাৰ হৈ গৈছে, একেবাৰে শেষত একেবাৰে বিহু গান গাই পেলাই তোমালোকৰ মনটো অকণমান
সম্মানীয় জনসাধাৰণে পৰিৱেশটো ৰক্ষা আৰু উন্নত কৰি তোলাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে অসমীয়া জাতিৰ স্বাভিমান এই বিহুটো আচলতে আমি জীয়াই ৰাখিব লাগে, তাৰ কাৰণেও আপোনালোক প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগিব। সেয়া ঠিক যি কি নহওক, আমাৰ ব্যৱচাৰ আছে, ব্যৱচাৰে ভৰকাত হাতী ভৰাই আছে, বৈদ্যুতিক মাধ্যমৰ জৰিয়তে তেখেতে গোটেইখিনি ধৰি ৰাখিছে। যি কি নহওক, আনন্দ ছাৰ আছে, তেখেতেও নিজা দায়িত্ব পালন কৰি আছে। তথাপিও দত্ত ছাৰক আমি একাকাৰ হ'বৰ বাবে অনুৰোধ জনাইছোঁ। সন্মানীয় আজি সভাৰ সভাপতি মহোদয়, বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয়, জ্যেষ্ঠ শিক্ষকসকল আৰু মোৰ বন্ধুবোৰ, কনিষ্ঠ ভাতৃসমূহ, ভগ্নীসমূহ, শিক্ষক শিক্ষয়িত্ৰীসকল, মৰমৰ নৱাগত ছাত্ৰ ছাত্ৰীসকল আৰু আমাৰ বিদ্যালয়ত আগৰে পৰা অধ্যয়নৰত মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আচলতে মই কথা কোৱাতকৈ পৰিৱেশটোহে এটা পৰ্যায়ত ৰাখিবলৈ চেষ্টা কৰি আছোঁ। মই আগতেই ঘোষণা কৰিছিলোঁ যে যিজন ছাত্ৰই সভাৰ পৰিৱেশ বিনষ্ট কৰি কথা পাতিব, তেওঁক 5 মিনিটৰ কাৰণে মাইক্ৰফোনটো দি দিয়া হ'ব। এজন ছাত্ৰ মই ধৰি আনিছিলোঁ, কিন্তু সভাত মই পৰিৱেশটো নাপালোঁ তেওঁক মাইক্ৰফোনটো দিবৰ কাৰণে। এতিয়াও সময় আছে, বহু ছাত্ৰ ছাত্ৰী আমি তীক্ষ্ণভাৱে নজৰ কৰি আছোঁ। সময় হ'লে আমি 5 মিনিটৰ কাৰণে মাইক্ৰফোন আগবঢ়াই দিম। 5 মিনিটৰ কাৰণে মাইক্ৰফোন আগবঢ়াই দিম আৰু 1 ছেকেণ্ড নোলোৱাকৈ 5 মিনিট বক্তৃতা দিব লাগিব। মই বাৰে বাৰে কৈছোঁ যে সভা এখন পাতিলে আমি কেৱল সভাখন চলি থাকিলে নহ'ব, ইয়াক এটা শিক্ষণীয় ব্যৱস্থালৈ ৰূপান্তৰ কৰিব লাগিব। সভা এখনৰ পৰাও আমি শিকিব লাগিব। নৱাগত ছাত্ৰ ছাত্ৰীসকলেও জীৱনৰ কাৰণে বক্তব্য আগবঢ়োৱা সভাত কেনেধৰণে বক্তব্য আগবঢ়াব লাগে, বহুতে হয়তো ঘৰত অনুশীলন কৰি আহিছে আৰু সেই অনুশীলনে এটা সময়ত গৈ এজন সুদক্ষ বক্তালৈ ৰূপান্তৰিত কৰিব পাৰিব। এই কথাখিনি এই নৱাগত আদৰণি সভাৰ পৰাই তেওঁলোকে আৰম্ভ কৰিব লাগিব। শিক্ষা জীৱন আছে, শিক্ষাৰ ঘাই শিপাডাল বৰ তিতা, কিন্তু ইয়াৰ ফলাফল অতি মিঠা। আমি যদি কষ্ট কৰোঁ, কষ্ট কৰিলে ইয়াৰ ফল আমি এদিন পাম। বহু আশা বুকুত বান্ধি বৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকললৈ মোৰ এটাই আহ্বান, যি উদ্দেশ্য, যি আশা বুকুত বান্ধি তোমালোকে এই বিদ্যালয়লৈ আহিছা, সেই আশা আৰু সেই উদ্দেশ্য পূৰণৰ কাৰণে তোমালোকে চেষ্টা কৰিবা। আমি শিক্ষকসকল তোমালোকৰ আগত সদায় তোমালোকৰ কাৰণে, তোমালোকৰ ভালৰ কাৰণে চিন্তা কৰিবলৈ আমি সদায় থিয় হৈ আছোঁ। তোমালোকে যেতিয়াই বিচাৰা, যি সহায় বিচৰা শিক্ষাৰ ক্ষেত্ৰত আমি দিবলৈ সদায় তোমালোকক প্ৰতিশ্ৰুতিবদ্ধ। কিন্তু আমি কিছুমান পৰিৱেশ, কিছুমান আচৰণ, কিছুমান ব্যৱহাৰ আমি কাম্য নকৰোঁ। সেইবিলাক যাতে তোমালোকৰ দ্বাৰা আমাৰ সন্মুখত ধৰা নপৰে। সদা বিনয়ী, নম্ৰ স্বভাৱৰ জৰিয়তেহে মানুহে মানুহৰ অন্তৰ জয় কৰিব পাৰে, শিক্ষাগুৰুৰ অন্তৰো জয় কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে এটা মনত ৰাখিব লাগিব যে শিক্ষাৰ জীৱনলৈ যিহেতু আহিছা, তোমালোকে যথেষ্ট কষ্ট কৰিব লাগিব। সংস্কৃতত আছে, কাকো চেষ্টা বৰ্গ ধ্যানম স্নান নিদ্ৰা অল্প ভোজনম যি ছাত্ৰনম অধ্যয়নম তপ। অৰ্থাৎ কাউৰীৰ নিচিনা চেষ্টা কৰিব লাগিব, কুকুৰৰ দৰে শুব লাগিব। তাৰমানে নেটডাল পকাই পেলাই হোৱা কথা কোৱা নাই। কুকুৰে সদায় জাগ্ৰত হৈ শুৱে। আৰু আমাৰ কি হয়, আমি শুলে বুলি ক'লে একেবাৰে হাৰেই নাপাওঁ। পৃথিৱী ঢেৰেকণি ধুমুহা পাৰ হৈ গুচি যায়, কিন্তু আমি হাৰ নাপাওঁ। এনেকুৱা হ'লে ছাত্ৰ জীৱনটো উন্নতি নহয়। বৰ্গ ধ্যানম, বগলীৰ নিচিনা ধ্যান কৰিব লাগিব। বগলী যেতিয়া এটা মাছৰ কাৰণে থোক পাতি থাকে, তেতিয়া ওচৰত কোনোবাই দলি এটা মাৰিলেও তাই ঘপকৈ উৰি নাযায়। তাইৰ ধান্দা, তাইৰ ধাৰণা কেৱল সেই মাছটোত থাকে। কিন্তু আমাৰ কি হয়, আমি পঢ়া টেবুলত বহি পাকঘৰত শব্দ শুনিলে গম পাওঁ আজি মায়ে কি ৰান্ধিছে। টিভিত বেহাৰবাৰী চাই চাই তাই গম পাই গ'ল। পঢ়া টেবুলত মাত্ৰ ফিজিকেলি অৰ্থাৎ ভৌতিকভাৱেহে আমি আছোঁ, আমি অন্তৰৰ সৈতে, মন মগজুৰ সৈতে পঢ়া টেবুলত নাই। আৰু একেবাৰে শেষৰটো হ'ল কি, অল্প ভোজনম।
অৰ্থাৎ সম্পূৰ্ণ পেট ভৰি খাবলৈ পোৱা নাই। আমি একেবাৰে এপেট খাই দিলোঁ, মাছ মাংস ভাল আছিলে উদৰ পৰা খাই দিলোঁ, তাৰপিছত কি হ'ল গাহৰিটোৰ দৰে ঘূৰি দিলোঁ আৰু পঢ়িবলৈ মন নাযায়। গতিকে আমি ছাত্ৰ জীৱনত সদায় এই কথাকেইটা মন কৰিব লাগিব যে আমি কেনেধৰণে এই সময়কণতে আমি শিক্ষাটো আহৰণ কৰোঁ। কাৰণ কবিয়ে কবিতাত কৈছিল সময় থাকোঁতে সখী ফুটোৱা গোলাপ কলি সময়ৰ ফুট কলি যায়, যিটো ফুলে হাঁহি আজি ফুলনি বোৱাই গ'লে সেইটো ফুলে কালিলৈ নেহাঁহে নাই। কাৰণ তোমালোকৰ এটা বয়স আছে, এই বয়সতে যদি তোমালোকে শিক্ষাটো আহৰণ কৰিব নোৱাৰা পিছলৈ কিন্তু তোমালোকৰ শিক্ষা আহৰণত যথেষ্ট কষ্ট হয়। আমি এতিয়া কিবা এটা মুখস্থ কৰিবলৈ যথেষ্ট কষ্ট কৰিব লগা হয়, কিন্তু তোমালোকৰ পটককৈ মুখস্থ হয়। এই সময়কণ তোমালোকৰ মন মগজু খুব তীক্ষ্ণ হৈ থাকে, যিকোনো কথা খুব সুন্দৰভাৱে মনত থাকে, কিন্তু আমাৰ মনত ৰাখিবলৈ অকণমান কষ্ট হয়। কিয় হয়? কাৰণ আমি শিক্ষা গ্ৰহণৰ যিটো সময় এই সময়টো পাৰ কৰি আহিছোঁ। গতিকে সুন্দৰ সময় আৰু সুন্দৰ ধাৰণাৰে নিষ্ঠা আৰু দায়িত্বৰে নিজৰ কৰ্তব্য কৰিলোঁ। লগতে বিদ্যালয়খনৰো সুনাম কঢ়িয়াই আনিবা। তোমালোকৰ কাৰণেই আমি আছোঁ আৰু তোমালোকৰ ভাল ফলাফলেই আমাৰ কাৰণে এটা মহৌষধি। গতিকে তোমালোকৰ ভাল ফলাফল যাতে হয়, আমি যাতে মূৰটো তুলি পেলাই ৰাস্তা পদূলিয়ে যাব পাৰোঁ, আমাৰ বিদ্যালয়ৰ ৰিজাল্ট তেনেকুৱা, আমাৰ বিদ্যালয় ইমানখিনি ফাৰ্ষ্ট ডিভিজন পালে, সেইটোৱে আমাৰ কাৰণে গৌৰৱ। আমাক তোমালোকে একো দিব নালাগে, মাত্ৰ তোমালোকৰ ফলাফলটোৱে আমাৰ কাৰণে শ্ৰেষ্ঠতম পুৰস্কাৰ। তাতকৈ আমি বেলেগ পুৰস্কাৰ তোমালোকৰ পৰা একো নিবিচাৰোঁ। এখন সকলোকে পুনৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু এই এবাৰতে মই এষাৰ কথা কৈ লৈছোঁ, নিজৰ দুখটো সদায় খন্দাই থ'ব লাগে, নহ'লে পাপে চুব। এই সভাখন পৰিচালনা কৰিবলৈ যাওঁতে আমাৰ সভাপতি মহোদয়ে এটা দিশ পৰিচালনা কৰিছে, আন এটা দিশ আমি পৰিচালনা কৰিছোঁ। কেতিয়াবা ছাত্ৰ ছাত্ৰীৰ লগত কঠোৰ হৈছোঁ, সেই কথাখিনি ধৰি ৰাখিব নালাগে। সভাৰ শৃংখলা আৰু মৰ্যাদা ৰাখিবলৈ যাওঁতে আমি কেতিয়াবা কোনো ছাত্ৰৰ প্ৰতি কঠোৰ হৈছোঁ, কিন্তু সেয়া ক্ষণিক। আমি কোনো ছাত্ৰৰ প্ৰতি বেয়া ভাৱ নাৰাখোঁ, কিন্তু যদিহে তেনেকুৱা আমি কৰিছোঁ কাৰোবাৰ সৈতে, গতিকে বেয়া নাপায়, অদূৰ ভৱিষ্যতে তেনেকুৱা নকৰিবলৈ আমি বিনম্ৰতাৰে আহ্বান জনাইছোঁ। আৰু সদূৰ পুনৰ সকলোকে আদৰণি জনাই মই মোৰ সম্পৰ্ক সামৰণি মাৰিছোঁ। ধন্যবাদ। সন্মানীয় ডক্টৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে বহু গুৰুত্বপূৰ্ণ কথা কৈছে, বিশেষকৈ সময়ৰ কথা কৈছে। সময় বৰ শক্তিমান, সময় বৰ মূল্যৱান, গতিকে সময়ৰ অপচয় কৰিব নালাগে। তোমালোকৰ যি উদ্দেশ্য আগত ৰাখি নামভৰ্তি কৰিছা, তোমালোকৰ বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিবা। কাৰণ জন যেন বসুতাৰে ধন, ধনে হেৰালে নাহে হ'ব। যি কি নহওক, আৰু এটা যি সভাৰ আচৰণ কথা ক'লে, এই কথাটো বৰ গুৰুত্বপূৰ্ণ। আচলতে সেই আমাক আছোঁ মানে যেনে তেনে কেতিয়া শেষ হয় সময়কণ যাওক নিচিনা ভাবে, কিন্তু সেইটো নহয়। আপোনালোক এতিয়া যিসকল শ্ৰোতা বা দৰ্শক থাকে, যিকোনো অনুষ্ঠানতে হওক, মঞ্চতে কোনোবাই যদি কিবা কথা কৈ থাকে বা পৰিৱেশন কৰি থাকে, কিন্তু শ্ৰোতাসকলে আচলতে বা দৰ্শকসকলেও শিল্পীৰ দিছে, দৰ্শকসকলো শিল্পীৰ প্ৰাণ। গতিকে সকলোৰে গুৰুত্ব আছে, এই গুৰুত্ব পালন কৰাৰ কাৰণে আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আৰু বিশেষ নাই, মই তাতে আছিলে আমাৰ ৰঘুতেলী ছাৰ, তেখেতে খালি মোক মই একো নকওঁতেই বুলি কৈ গৈছিলে, কিন্তু মই তেখেতৰ পৰা বক্তব্য মই আচলতে শুনা নাই, মই আশা কৰিছিলোঁ। কাৰণ তেওঁৰ কিছুমান যিবিলাক প্ৰকাশিত কথা চাই সত্যতা লুকাই থাকে। গতিকে ৰঘু ছাৰ মই দেখিলোঁ, আপুনি আহিব নেকি, আমনি কৰিছোঁ নেকি বাৰু? নাই, ৰঘু ছাৰ আহিব বুলি কৈছে, আমাৰ বাইদেউ কৈছে। ৰঘু ছাৰ জ্যেষ্ঠ শিক্ষক মই অকণমান বিচাৰিছোঁ। বিদ্যালয়ৰ অধ্যক্ষ মহোদয়া, উপস্থিত সহকৰ্মীসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ বিশেষকৈ ক'বলৈ মন নাই, কাৰণ মই সভাপতিটোত বৰ বেছি কথা নকওঁ। মই যি কৰিব লাগে হাতে কামেহে কৰিছোঁ। বাকী তেনেকুৱা এটা সভাত তেনেকুৱাকৈ দুই এষাৰ যে ক'ব লাগে মোৰ অভ্যাসো নাই। তথাপিও ক'বলৈ যেতিয়া মোক কৈছে, তেতিয়াহ'লে মই বিশেষ নকওঁ। যিসকল আমাৰ বিদ্যালয়ত নতুনকৈ ছাত্ৰ ছাত্ৰী আহি নামভৰ্তি কৰিছে, তেওঁলোকক মই আদৰেৰে আদৰণি জনাইছোঁ। আৰু এটাই কথা ক'ব বিচাৰোঁ, যাতে বিদ্যালয়ৰ সকলো নিয়ম শৃংখলা মানি তেওঁলোকে যাতে ইয়াতে পাঠ গ্ৰহণ কৰে। আৰু বিশেষ তেওঁলোকক সন্মানে কৰি মই এইখিনি কৰিব বিচাৰিছোঁ। ধন্যবাদ ছাৰ। তেখেতে
তেখেতে কৈছে যে যি কাম কৰিব হাতে কামে কৰিব সেই নিষ্ঠাতে কৰিব মানে তেখেতে সেই আমাৰ জ্যোতিপ্ৰসাদৰ যে এই কথাষাৰ সপোন দেখি ছবি অঁকা শিল্পীৰ দ্বাৰা আজি আমাৰ কাম নহয় নিজৰ বুকুৰটোৱে যে পোৱাৰ ৰঙা সৰজৰ ছবি অঁকা শিল্পী আমাক লাগে আমি তেনেকুৱা ব্যক্তিও আমাৰ সমাজত প্ৰয়োজন আছে যি কি নহওক মই শিক্ষক শিক্ষয়িত্ৰী দুআষাৰ বিষয়টো ইয়াতে সামৰণি সময়ৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ পিছতে আছে সভাপতিৰ মন্তব্য মাজে মাজে সুযোগ এটা লৈ আছো মই আৰু আপোনালোকৰ আগত আচলতে আপোনাক আগৰ মই নিয়ৰৰ কণিকা বিশেষ জ্ঞান দিয়াৰ দৃষ্টতা মোৰ নাই বিশেষ ছাত্ৰ ছাত্ৰীসকলক মানে যি অধ্যয়ন পুস্তমলৈ আহিছে তেওঁলোকৰ শিক্ষা জীৱন বা সাংস্কৃতিক জীৱন সুখময় হওক মধুময় হওক নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি নিজৰ বিদ্যালয় তথা অঞ্চলটিলৈ তথা ৰাজ্যবাসী বা দেশবাসীলৈ গৌৰৱ কঢ়িয়াই আনিব আপোনালোকে জানে যে এইবিলাক বহুত কিবা আমাৰ ভিতৰুৱা জেগা বা আমাৰ পিছপৰা জেগা তেনেকুৱা কথা নাই যিবিলাক প্ৰতিভাধৰ ব্যক্তি আছে আপোনালোকে জানিব যে বহুত পিছপৰা বহুত ভাত কণিকা ভক্তিকবিহে তেওঁলোকে প্ৰতিষ্ঠা লাভ কৰিছে তোমালোকেতো ৰুবুল মহনৰ নাম নিশ্চয় শুনিছা ৰুবুল মহন মোৰো এটা সপোন আছে এই কিতাপখন তোমালোকে সৰুখিনিও পাৰে কিন্তু আমাৰ যিখিনি একাদশ বা দ্বাদশ বা দশম শ্ৰেণী হওক তেওঁলোকৰ এটা আচলতে সাহসৰ বা প্ৰতীক বা দলিল হিচাপে কিতাপখন চিহ্নিত হ'ব পাৰে যিজন ব্যক্তি আজি গোটেই বিশ্বজুৰি সমাদৃত ডক্টৰ অতুল নাথ আপোনালোকে জানে টিহু কলেজৰ পদাৰ্থ বিজ্ঞানী তেখেতে যিটো পুৰস্কাৰ লাভ কৰিছে গোটেই ইণ্টাৰনেশ্যনেলি যিটো মানে অস্কাৰ অফ চায়েন্স বুলি কয় সেই ব্যক্তিসকল কবাৰ পৰা অহা নাই অসম মুলুকৰে তেওঁলোক একোজন হ'ল মানে নোবেল ব্যক্তি এনে ব্যক্তি আমাৰ ইয়াৰ পৰা যে নোলাব তেনে কোনো মানে নাই কিন্তু একাগ্ৰতা লাগিব অধ্যয়ন লাগিব খুব পঢ়িবা আচলতে পঢ়িলেই আগবাঢ়িবা বহুতে জ্ঞান বুটলিবলৈ সক্ষম হ'লে তোমালোকে জীৱনৰ পথত আগবাঢ়ি যাব পাৰিবা গতিকেলৈ তোমালোক সকলোলৈ পুনৰবাৰ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ তোমালোকৰ শিক্ষা জীৱন সুন্দৰ হওক আৰু ভৱিষ্যতলৈ এগৰাকী সুনাগৰিক হিচাপে তোমালোকক আমি পৰিচয় পাম বুলি আশা ৰাখিছোঁ আৰু এই সভাখনলৈ নিমন্ত্ৰণ জনোৱাৰ বাবে মই বিদ্যালয় কৰ্তৃপক্ষ তথা মোৰ জ্যেষ্ঠ শিক্ষক শিক্ষয়িত্ৰীবৃন্দ ছাত্ৰ ছাত্ৰী সকলোলৈ মোৰ পুনৰবাৰ